হিন্দী ছবি যিমান আহিছে আটাইবোৰে অসমীয়া ছবিৰ নিচিনা ব্যৱসায় কৰিব পৰা নাই। কাৰণ অসমত সঁচাকৈ আপোনালোকে পুনৰবাৰ এইটো প্ৰমাণ কৰিলে যে অসমীয়া ছবিৰেই আটাইতকৈ চাহিদা বেছি। আৰু আপোনালোকৰ যি মৰম ভাল পোৱা আমাৰ প্ৰতি সেয়া অব্যাহত থাকক, সেয়া মোৰ কাম্য, আপোনালোকৰ আশীৰ্বাদ। আৰু যদি এই ধৰণে আপোনালোকে চাই থাকে চিনেমাসমূহ, আৰু আমি আজি যি ধৰণে আমি উৎসাহিত হৈছোঁ চলচ্চিত্ৰৰ যিসকল নিৰ্মাতা, তেতিয়াহ'লে আমি আপোনালোকৰ অন্তত আৰু এটা কথা দিব পাৰোঁ যে আগলৈ আপোনালোকে আৰু ভাল ভাল ছবি দি থাকিম। আৰু এই ধৰণে যদি ব্যৱসায়িক দিশতো যদি আমি সফল হৈ গৈ থাকোঁ, নতুন নতুন প্ৰযোজক ওলাই আহিব, ছবিৰ বাজেট বাঢ়িব, আৰু মোৰ বিশ্বাস এটা দশকৰ ভিতৰত অসমীয়া বিনোদনধৰ্মী ছবি ভাৰতবৰ্ষ ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমান্তৰালভাৱে জিলিকি থাকিব। সেয়ে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে সফল হ'ব। গতিকে মই আপোনালোকে জানে যে মই স্কুল কলেজত প্ৰসাৰ নকৰোঁ ছবি, গতিকে আপোনালোকেই কৰক মোৰ প্ৰচাৰ। আপোনালোকে ছবিখন চাই কেনেকুৱা পালে, ভাল পালে, বেয়া পালে, মুকলিকৈ আপোনালোকে যদি আমাক জনায়, আমি ভাল পোৱাখিনি আৰু ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু যদি ক'ৰবাত ভুল ত্ৰুটি ৰৈ গৈছে তাক শুধৰাম। গতিকে আপোনালোকৰ এই মৰমখিনি সদায় মোলৈ থাকক, অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ প্ৰতি থাকক। আৰু পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লাষ্টত আটাইতকৈ আপোনালোকৰ ভাল লগা কথাটো মই কৈ দিওঁ যে হলত থকা শেষ মানুহজনৰ লগত ফটো তুলিহে মই ইয়াৰ পৰা